নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 9 মেথছৰ এক্সাৰচাইজ 13.8 আমি যোৱা ভিডিঅ'ত 5 নম্বৰলৈকে কৰিছোঁ। আজি আমি 6ৰ পৰা 10 নম্বৰলৈকে কৰিম আৰু কি MCQ ইম্পৰ্টেণ্ট আছে সেইখিনি আমি চাই যাম। ঠিক আছে, চ' আমাক 6 নম্বৰ প্ৰশ্নটো দিছে। চ' 6ৰ আমি সলিউশ্যনটো কৰিম। চ' 6 নম্বৰটো কি কৈছে পঢ়া। কৈছে যে এটা অৰ্ধগোলাকাৰ টেংকি 1 চেণ্টিমিটাৰ ডাঠ লোৰ পাতেৰে তৈয়াৰী। যদি ভিতৰ ভাগৰ ব্যাসাৰ্ধ 1 মিটাৰ তেন্তে টেংকিটো সাজিবলৈ লগা লোৰ আয়তন নিৰ্ণয় কৰা। গতিকে লোৰ আয়তন ওলাব কৈছে অৰ্ধগোলাকাৰৰ। ঠিক আছে, গতিকে ভিতৰ ভাগৰ যিটো ব্যাসাৰ্ধ দিছে এইটো 1 মিটাৰ। গতিকে এইটোৰ যিখিনি ব্যাসাৰ্ধ হ'ব এইটো 1 মিটাৰ বুলি কৈছে আৰু ইয়াৰ যিটো ডাঠ আছে এইটো 1 চেণ্টিমিটাৰ বুলি কৈছে টেংকিটোৰ। চ' এইখিনি যিটো ডাঠ থাকিব ডাঠটো 1 চেণ্টিমিটাৰ বুলি কৈছে, 1 চেণ্টিমিটাৰ। এতিয়া এইটো আমাৰ অৰ্ধগোলকৰ টেংকিটোৰ আয়তন আমাক ওলাব লাগে। চ' নিশ্চয়কৈ ওলাব পাৰিম। যিখিনি দিয়া আছে প্ৰথমত এইখিনি লিখি লওঁ। চ' গতিকে আমাক দিয়া আছে আমাক কি ওলাব লাগিব, আমাক আয়তন ওলাব লাগিব। আয়তনৰ সূত্ৰটো হৈছে 2/3, যিহেতু গোলক কৈছে অৰ্ধগোলক কৈছে গতিকে কি হ'ব 2/3 পাই r কিউব হ'ব। চ' গতিকে r কিউবৰ কাৰণে আমাক প্ৰথমত ব্যাসাৰ্ধটো লাগিব। গতিকে ব্যাসাৰ্ধ যিখিনি দিয়া আছে সেইখিনি আমি প্ৰথমত লিখি লওঁ। ঠিক আছে, দিয়া আছে আমি ভিতৰ ভাগৰ কাৰণে আমি সৰু আৰ ব্যৱহাৰ কৰোঁ আৰু বাহিৰ ভাগৰ কাৰণে 1 মিটাৰ আৰু 1 চেণ্টিমিটাৰটো যোগ কৰি পেলাই ডাঙৰ আৰ আমি ব্যৱহাৰ কৰিম। ঠিক আছে, চ' দিয়া আছে অন্তব্যাস ডাইৰেক্ট আৰ দিওঁ, ব্যাস মানে আৰে বুজায়। গতিকে অন্ত আৰ মানে অন্ত ব্যাসাৰ্ধ তাৰমানে। ঠিক আছে, অন্ত ব্যাসাৰ্ধ 1 মিটাৰ বুলি কৈছে গতিকে 1 মিটাৰ লিখিলোঁ। আৰু বহি ব্যাসাৰ্ধ আমি বহিটো ডাঙৰ আৰ বুলি লিখি দিওঁ, সুবিধা হ'ব আমাৰ বুজাৰ কাৰণে। বহি ব্যাসাৰ্ধ কিমান হ'ব 1 মিটাৰ হ'ব যোগ 0.1 চেণ্টিমিটাৰটো যোগ হ'ব। চ' গতিকে যিহেতু 100 চেণ্টিমিটাৰে 1 মিটাৰ, গতিকে আমি মিটাৰত ল'ব লাগে এইটো। গতিকে কি হ'ব 1 চেণ্টিমিটাৰ যিটো 1/100 মিটাৰ হ'ব। গতিকে 1 চেণ্টিমিটাৰতে 1/100, এইটো মনত ৰাখিবা, সুবিধা হ'ব, ইমানখিনি আৰু কৰিব নালাগে। ঠিক আছে, গতিকে কি হ'ব 1/100 মিটাৰ, 1/100 মিটাৰ। 1 মিটাৰ প্লাছ 1/100 মানে কি 0.2 ঘৰ আগত দশমিক হ'ব, ইমান মিটাৰ। চ' 1.01 মিটাৰ আমি পালোঁ বহি ব্যাসাৰ্ধ। এতিয়া আমি আয়তনটো নিশ্চয়কৈ ওলাব পাৰিম। ঠিক আছে, গতিকে লিখিম এতিয়া যে প্ৰয়োজনীয় আয়তন বা টেংকিটোৰ আয়তন বা ডাইৰেক্ট লিখিব পৰা আয়তন। গতিকে অৰ্ধগোলকৰ আয়তনৰ ফৰ্মুলাটো কি হ'ব 2/3 পাই ডাঙৰটোৰ আৰ কিউব বিয়োগ কৰিব লাগিব ভিতৰ ভাগ যিহেতু খালী থাকিব, যিহেতু আমাক অকল এইটোৰ আয়তনহে ওলাব কৈছে, লোৰ আয়তনহে আমাক ওলাব কৈছে। ঠিক আছে, লোৰ। চ' ভিতৰ ভাগটো খালী থাকিব। চ' সেই খালী থকাৰ কাৰণে ভিতৰ ভাগটো আমি মাইনাছ কৰি দিম, ভিতৰ ভাগৰ অৰ্ধগোলকটো আমি মাইনাছ কৰি দিম। ঠিক আছে, এতিয়া 2/3 পাই কমন আছে দুয়োফালে, গতিকে এইটো আমি ছাইডত লিখি ল'ম। 2/3 পাই কমন লৈ কি থাকিব আৰ কিউব মাইনাছ স্মল আৰ কিউব থাকিব। ঠিক আছে, এতিয়া মানকেইটা আমি বহাই দিলে আমাৰ এনচাৰটো ওলাই পৰিব। 2/3 পাইৰ মান হৈছে 22/7। কেপিটেল আৰৰ মান কিমান, কেপিটেল আৰৰ মান হৈছে 1.01 এইটোৰ কিউব হ'ব বিয়োগ, আৰু স্মল আৰৰ মান কিমান 1 মিটাৰ। চ' 1ৰ কিউব হ'ব। ঠিক আছে, চ' গতিকে আমি দ্বিতীয় বন্ধনী ইউজ কৰোঁ। এইটো কিউব আছে মানে এইটো 3 বাৰ পূৰণ কৰিব লাগিব। 101 পূৰণ 101 দশমিক আমি পিছত বহাম 101। ঠিক আছে, 1ৰ 1 গুণ 1, 1ৰ 0 0, 1ৰ 1 গুণ 1 0 0 0। তাৰপিছত 1ৰ 1 গুণ 1, 1ৰ 0 0, 1ৰ 1 গুণ 1 1 0 2 0 1। আকৌ কৰিব লাগিব যিহেতু 3 বাৰ কৈছে। 1ৰ 1 গুণ 1 0 2 0 1 0 0 0 0। 1ৰ 1 গুণ 1, 1ৰ 0 0, 1ৰ 2 গুণ 2, 1ৰ 1 গুণ 1 1ৰ 0 0, 1ৰ 1 গুণ 1। গতিকে কিমান পালোঁ 1 0 3 0 3 0 1। চ' 2/3 22/7 ইনটু এইখিনি কিমান পালোঁ 1030301। চ' যিহেতু 2 ঘৰ আগত দশমিক আছিলে 3 বাৰ কিউব আছে, গতিকে 2 ঘৰ 4 ঘৰ 6 ঘৰ আগত দশমিক হ'ব। যিহেতু 1.01 পূৰণ 1.01 পূৰণ 1.01 এনেকৈ থাকিব। 2 ঘৰ 2 ঘৰ 2 ঘৰ 6 ঘৰকৈ আহিব, কিউব আছে 1 2 3 4 5 6। গতিকে ইয়াত আহিব দশমিক বিয়োগ 1ৰ কিউব 1 হৈ যায় বাছ। ঠিক আছে,
যিখিনি ৰাফ কৰিবা সেইখিনি এনেকৈ গোলাকাৰত থৈ দিবা, সুবিধা হ'ব। ঠিক আছে, বুজি পাইছেনে? অংকটো একেবাৰে সহজ, কিন্তু জাষ্ট ষ্টেপ বাই ষ্টেপ আমি কৰি গৈ আছোঁ। ঠিক আছে, এতিয়া নেক্সট যদি কটাকটি যায়, এইটো আকৌ বিয়োগ কৰি লওঁ। কটাকটি যদি যায় পিছত চাম। 22/7 এইটোৰ পৰা 1 গ'লে কিমান হ'ব? অকল 0 ইনটু হ'ব 0.030301। এইখিনি থাকিব, 1 বিয়োগ হ'ব 030301, বাছ এইখিনি থাকিলে। ঠিক আছে, এতিয়া আমি 3 7 গুণ 21, এতিয়া 2 পূৰণ 22 কৰিলে কিমান হৈ যায়? 44। 44 পূৰণ এইটো হ'ব 0.030301। এইটো আৰু এইটো এতিয়া পূৰণ কৰিব লাগিব। ঠিক আছে, পূৰণ কৰি 21ৰে ভাগ কৰিব লাগিব। বুজি পাইছেনে? একো নাই, পূৰণ কৰি দিওঁ। গতিকে যিহেতু আগফালে 0 আছে, আগফালে 0কেইটা লিখিব নালাগে, অকল 30301 লিখোঁ। 30301 ইমানখিনি লিখোঁ, সংখ্যাকেইটা লিখোঁ, পূৰণ 44। 4 1 গুণ 4, 4 0 0, 4 3 গুণ 12, 2001, 4 0 0 1টো আহিলে 4 3 গুণ 12 চেম আহিব। গতিকে 402121 4 4 2 3 3 3 1 চাবা 4 4 আছে, সেইকাৰণে এইটো চেম আহিছে, আকৌ পূৰণ কৰিলে চেমে আহিব। ঠিক আছে, 4 0 2 1 2 যি পূৰণ কৰা আহিব, 4 1 গুণ 4, 4 0 0 তেনেকৈ। এতিয়া কি পালোঁ আমি? নেক্সট 1 3টা 3 244 পালোঁ বাই 21। কেইঘৰ আগত দশমিক? 1 2 3 4 5 6 ঘৰ আছিলে, 1 2 3 4 5 6, গতিকে 1 পইণ্ট এইখিনি। বুজি পাইছা? এতিয়া এইটো ভাগ কৰি দিলে আমাৰ এনচাৰটো ওলাই পৰিব। চাইডত ভাগ কৰি দিওঁ। চাইডত তোমালোকে ভাগ কৰিব, মোৰ ইয়াত ঠাই নহ'ব, কেমেৰাত দেখাই দিওঁ, মই বেলেগ এটা পেজত ভাগ কৰাই দিওঁ। গতিকে 1.333244 আছে, কিহেৰে ভাগ কৰি দিওঁ? 21ৰে ভাগ কৰিব লাগে, 21ৰে ভাগ কৰি দিওঁ। চ' যিহেতু 1টো সৰু, এইটো ডাঙৰ, গতিকে আগফালে এটা কি দিম? আগফালে আমি নিশ্চয়কেইটা 0 দিব লাগিব। দশমিক আছে, দশমিক আমি উঠাই দিম। গতিকে 3 আছে, 3টোও এইটোতকৈ সৰু, গতিকে আমি 2টা ল'ব লাগিব, 33 ল'ব লাগিব, গতিকে আৰু এটা 0 আমাক দিব লাগিব। 33 দিলে আমাক কিমান হৈ যায়? গতিকে সৰি, অকণমান ভুল কৰিলোঁ, 1টো হেৰি হৈ আছে, গতিকে আমি 0 দিছোঁ, দশমিক আছে, দশমিক দিলোঁ। এতিয়া 2টা ল'লে 13 হৈ যায়, 13টোও 21তকৈ সৰু হয়, সেইকাৰণে আমি আৰু এটা সংখ্যা ল'লোঁ, সেইকাৰণে আমি এটা 0 দিলোঁ, 133 হৈ গ'ল। ঠিক আছে, এতিয়া 133 কেইবাৰ যায়? 5 বাৰ দিলে আমাৰ 1ৰ অকণমান বেছি হয়, গতিকে 6 বাৰ দিলে আমি 133কৈ কম পাম। 6 বাৰ দিলে কিমান হ'ব? 1 6 গুণ 6, 6 2 গুণ 12, 126 পাই যাওঁ। চ' এতিয়া 1 ধাৰকৈ ল'লে 13, 13ৰ পৰা 6 গ'লে 7। ঠিক আছে, 7 বাকী থাকিলে 3টো নমাই আনো, 73 হৈ যায়। গতিকে আমি 3 বাৰ দিব পাৰোঁ, 3 বাৰ দিলে আমাৰ 63 হৈ যাব, 0 1। এতিয়া আকৌ আমি নেক্সট 10 পালোঁ, গতিকে আমি এইটো 3 নমাইছোঁ, এইবাৰ আমি 2টো নমাই আনো। ঠিক আছে, এইটো নমাই আনিছোঁ, এইটো আৰু এটা 3 আছে, আৰু এটা 3 নমাই আনো। চ' কেইবাৰ যাব? 4 বাৰ দিলে আমাৰ 194 হৈ যায় ন? 4 গুণ 4, 4 2 গুণ 8, গতিকে 84 হৈ যায়, 84 হৈ যায়। চ' আমি যদি 5 বাৰ দিওঁ, 5 1 গুণ 5, 5 2 গুণ 10, গতিকে 105 হৈ যাব, তেতিয়া বেছি হৈ যায়, গতিকে 4 বাৰ দিব লাগিব। গতিকে আমি এইটোৱে মান পালোঁ। ঠিক আছে, গতিকে ভাগ কৰি কিমান পালোঁ? 0.0634, আৰু কৰিব নালাগে। ঠিক আছে, চ' ইমান যিহেতু আমাক মিটাৰত আছিলে, গতিকে এইটো কি? আয়তন, গতিকে কি হ'ব? মিটাৰ কিউব হ'ব, গতিকে মিটাৰ কিউব প্ৰায় বুলি লিখিবা, কিয়নো আৰু ওলাই থাকিব সেইকাৰণে। বাছ এইটোৱে এনচাৰ, তলত লিখিব পাৰা। অতএব ল' লাগিব, যিটো প্ৰশ্নত কৈছে যে ল'ৰ আয়তন নিৰ্ণয় কৰা, গতিকে লাষ্টত লিখিব পাৰা যে অতএব ল'ৰ আয়তন ইজ ইকুৱেল টু 0.0634 মিটাৰ কিউব, এইটোও লিখিব পাৰি। বাছ এনেকুৱা চলিউশ্যন, অকণমান কেলকুলেশ্যন কৰিব লাগে, কিন্তু একো কথা নাই, অংকবিলাক সহজ। এতিয়া 7 নম্বৰটো চলিউশ্যন কৰিম। 7 নম্বৰ প্ৰশ্ন কৈছে যে 154 চেণ্টিমিটাৰ স্কুৱাৰ পৃষ্ঠকালি এটা গোলকৰ আয়তন নিৰ্ণয় কৰা। এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট, পৰীক্ষাত খুবেই আহে এইটো প্ৰশ্ন। যি কি নহওক আমি এইটো এনচাৰ কৰোঁ। আমাক দিয়া আছে এটা গোলকৰ কৈছে, গোলকৰ কথা কৈছে। ঠিক আছে, গতিকে গোলকৰ পৃষ্ঠকালি দিয়া আছে, গতিকে গোলকৰ পৃষ্ঠকালিৰ পৰা আমি ব্যাসাৰ্ধ ওলাব পাৰিম। ব্যাসাৰ্ধ ওলালে আমি গোলকৰ আয়তনৰ সূত্ৰ 4/3 পাই r কিউব আমি নিশ্চয়কৈ ওলাব পাৰিম। যিহেতু আৰৰ মান লাগে, সেইকাৰণে আমি ইয়াৰ পৰা আৰৰ মানটো ওলাই ল'ম। ঠিক আছে, চ' যিখিনি দিয়া আছে লিখি ল'ম, যে দিয়া আছে পৃষ্ঠকালি
পিস্থকালি ইজ ইকুৱেল টু আমাক দিয়া আছে কিমান 154 সেন্টিমিটাৰ স্কুৱেৰ ঠিক আছে গতিকে পিস্থকালিৰ ফৰ্মুলাটো কি হয় যেহেতু আমাক কি কৈছে গোলক কৈছে গতিকে গোলকৰ পিস্থকালিৰ ফৰ্মুলা কি তোমালোকে সকলো জানা কি 4 পাই কি r স্কুৱেৰ 154 তোমালোকে একোই নাজানা মই কৈ দিয়াৰ পিছতহে মনত উঠিছে সো এইবিলাক অকমান মনত ৰাখিবা ঠিক আছে যি কি নহওক এতিয়া 4 পাইৰ মান হৈছে 22/7 ইনটু r স্কুৱেৰ ইজ ইকুৱেল টু 154 সো r ৰ মান লাগে r স্কুৱেৰ 154 ইফালে আছে এইটো ইফালে গলে কি হ'ব যেহেতু 7 টো তলত আছে ইফালে গলে ওপৰত যাব আৰু 4 আৰু 22 টো ওপৰত আছে এইফালে আহিলে তলত আহিব গতিকে 22 পূৰণ 4 হলে ঠিক আছে সো পৰীক্ষাত 4 আৰু 9 টো তোমালোকে ভালকে লিখিবা নহলে দিগদাৰ মানে নাম্বাৰ কাটিব যদি 4 এনেদৰে লিখা 9 নিচিনাকে চাবা এইটো ঠিক আছে যি কি নহওক এতিয়া আমি বস্তুখিনি কৰি চাম গতিকে 154 পূৰণ 7 আছে ওপৰত ইয়াত আছে তলত সো গতিকে আমি কটাকটি কৰিম প্ৰথমত আমি কৰো 2 এৰে কাটো ইয়াক 2 এৰে যাব গতিকে 2 11 22 ইয়াক 2 এৰে কাটিলে 2 7 গুণ 14 ইয়াত 14 হল 2 7 গুণ 14 ইয়াত 11 ইয়াত আছে 77 গতিকে 11 গুণ 11 7 11 77 সো গতিকে ওপৰত কিমান পালো 7 পূৰণ 7 তলত পালো 4 এইখিনি হৈছে r স্কয়াৰৰ মান সো r ৰ মান লাগে গতিকে r ইকুৱেল টু কি হ'ব √7 পূৰণ 7/4 সো নেক্সট লাইন কি হ'ব 7 পূৰণ 7 4ক আমি 2 পূৰণ 2 লিখিব পাৰো তাৰ মানে কি ৰুটৰ ভিতৰত থাকিলে আমি দুটা সংখ্যা থাকিলে এটা বাহিৰত লিখিব পাৰো 7 তলত হৈছে 2 অৰ্থাৎ r ৰ মান পালে আমি 7/2 গতিকে ইমান সেন্টিমিটাৰ ঠিক আছে এতিয়া আমি আমাক যি কৈছে আয়তন আমি ওলাব পাৰিম গোলকটোৰ গতিকে লিখিম অতএব গোলকৰ আয়তনৰ সূত্ৰ হৈছে 4/3 পাই r কি পিস্থকালিৰ ক্ষেত্ৰত r স্কয়াৰ আৰু আয়তনৰ ক্ষেত্ৰত কিউব এটো মনত ৰাখিবা বাস হৈ গল বুজি পাইছা এতিয়া 4/3 পাইৰ মান হৈছে 22/7 r কিমান পাইছো 7/2 যেহেতু কিউব আছে গতিকে তিনিবাৰ আমাক লিখিব লাগিব ঠিক আছে তিনিবাৰ আমি লিখিলো 7/2 তে কটাকটি কৰো 7 কটা গল নেক্সট 2 এৰে কাটিব পাৰি 2 1 গুণ 2 2 11 22 2 1 গুণ 2 2 2 গুণ 4 2 1 গুণ 2 2 1 গুণ 2 গতিকে ওপৰত থাকিলে 11 পূৰণ 7 পূৰণ 7 আৰু তলত থাকিলে 3 অকলশৰীয়া এতিয়া 11 পূৰণ 7 পূৰণ 7 কৰিবা কিমান পাবা 539 পাবা এটো কৰিবা সিম্পল পূৰণ আহি যাব ঠিক আছে এতিয়া 539ক 3 দি আমাক হৰণ কৰিব লাগে গতিকে সাইডতে হৰণ কৰি দিও 539ক 3 এৰে হৰণ কৰিব লাগে গতিকে 3 1 গুণ 3 2 থাকে 3 নামি আহিলে 3 5 গুণ 15 3 6 গুণ 18 3 7 গুণ 21 2 থাকিলে 9 টো নামি আহিলে 3 9 গুণ 27 2 আহিলে 10.0 3 6 গুণ 18 আকৌ 2 আহিলে 0 হ'ব আকৌ 18 এনেকৈ 6 6 ওলাই থাকিব সো গতিকে আমি এইটো কৰিলে কি পালো 179.66 যেহেতু সেন্টিমিটাৰত আছিল সেন্টিমিটাৰ কিউব হ'ব ঠিক আছে সো গতিকে নেক্সট লাইন আমি লিখিব পাৰো 179.6 যেহেতু এটো 5 কৈ বেছি 67 সেন্টিমিটাৰ কিউব লাষ্টত প্ৰায় বুলি দিব পাৰা নিদিলে কথা নাই যেহেতু আৰু ওলাই থাকে এই কাৰণে প্ৰায় বুলি দিবা সুবিধা হ'ব এইটোই আমাৰ आंसर ওলাই পৰিব ঠিক আছে গোলকৰ আয়তন হ'ব 179.67 সেন্টিমিটাৰ কিউব এতিয়া আমি কৰিম 8 নম্বৰ প্ৰশ্নটোৰ সমাধান 8 নম্বৰ প্ৰশ্নত আমাক কৈছে যে এটা অট্টালিকাৰ গম্বুজটোৰ অৰ্ধগোলাকাৰ ইয়াৰ ভিতৰ ভাগত 498.96 টকা খৰচ কৰি চূণ লগোৱা হল যদি প্ৰতি বৰ্গমিটাৰত চূণ লগোৱা খৰচ 2 টকা হয় তেন্তে তলৰ কেইটা নিৰ্ণয় কৰা আমাক 1 নম্বৰ কৈছে গম্বুজটোৰ ভিতৰ ভাগৰ কালি 2 নম্বৰ কৈছে গম্বুজটোৰ ভিতৰৰ বায়ুৰ আয়তন মানে জাস্ট গম্বুজটোৰ আয়তন ওলাব কৈছে সো এটা অট্টালিকা কৈছে অট্টালিকাৰ ওপৰ ভাগটো কি হয় গম্বুজটো কি হয় অৰ্ধগোলাকাৰ হয় বুলি কৈছে এনেকুৱা ধৰণৰ সো নিশ্চয়কৈ ওলাব পাৰিম আমি যিমানখিনি খৰচ দি আছে এইটো খৰচ আমি প্ৰতি বৰ্গমিটাৰত যেটো আছে এইটো ভাগ কৰিলে আমি ইয়াৰ পৰা পিস্থকালি পাই যাম পিস্থকালি পালে আমি r পাই যাম অৰ্থাৎ ব্যাসাৰ্ধ পাই যাম ব্যাসাৰ্ধ পালে আমি ইয়াৰ যি আমাক কৈছে পিস্থকালি আমি ইয়াৰ পৰা পাই যাম আৰু আমাক কৈছে আয়তন পিস্থকালি পালে আমি আয়তন পাই যাম ঠিক আছে সো লিখি লও যে দিয়া আছে
দিয়া আছে বা গিভেন ইংৰাজী মিডিয়াম যে দিয়া আছে চূণ লগোৱা কালি চূণ লগোৱা খৰচ দিয়া আছে ঠিক আছে খৰচ 498.96 498.96 ইমান টকা আৰু প্ৰতি মিটাৰত কিমান লাগে প্ৰতি মিটাৰত খৰচ প্ৰতি বৰ্গ মিটাৰত চূণ লগোৱা খৰচ 2 টকাকৈ নহয় জানো এইটো দিয়া আছে এতিয়া ইয়াৰ পৰা আমি গম্বুজটোৰ যেটো প্ৰথমত কৈছে পিষ্টকালি আমি 1 নম্বৰটো সলিউশন পাই যাম গতিকে লিখিম গম্বুজটোৰ পিষ্টকালি মুঠ টকাৰে যিমান মুঠ টকা আছে 498.96 2 টকাৰে হৰণ কৰিলে আমি গম্বুজটোৰ কালি পাই যাম এটা কটাকটি কৰিলে 2 এ যদি কাটো ইয়াত আৰু নাগৰ ডাইৰেক্ট এনসাৰে কৰিব পাৰিম 2 আছে ইয়াত 2 এৰে কাটিলে 2 1 গুণ 2 ইয়াক কৰিলে ইয়াক গোটেইখিনি কাটিলে 2 2 গুণ 4 2 4 গুণ 8 1 গলিয়াত 18 হল 2 9 গুণ 18 পয়েন্ট 2 4 গুণ 8 1 গলিয়াত 16 হল 2 4 গুণ 2 8 গুণ 16 বাস 2 এৰে ভাগ কৰি দিবা আহি যাব ঠিক আছে গতিকে ইমান যেহেতু বর্গ কি আছিল বর্গ মিটাৰত আছিল গতিকে ইয়াৰ হ'ব মিটাৰ স্কয়াৰ হ'ব পিষ্টকালি পালো আমি ইমান বর্গ মিটাৰ ঠিক আছে এতিয়া আমি আয়তনটো নিশ্চয়কৈ ওলাব লাগিব ঠিক আছে সো আয়তন ওলাৰ কাৰণে আমাক r লাগিব সো r টো আমি প্ৰথমত পিষ্টকালিৰ পৰা ওলাই লওঁ গতিকে অতএব 2 পাই r স্কয়াৰ মানে পিষ্টকালি ইকুয়াল টু কি হ'ব পিষ্টকালিটো আমি পালো এইটো 249.48 সো পিষ্টকালি আমি এইটো পালো পিষ্টকালি সূত্ৰ আমি ডাইৰেক্ট বহাই দিছো 2 পাই r স্কয়াৰ এটা মান কেটা বহাই দিও 2 পাই এর মান হৈছে 22/7 r স্কয়াৰ ইকুয়াল টু 249.48 এতিয়া r স্কয়াৰটো ইফালে থাকক বাকিখিনি ইফালে লৈ যাও গতিকে 249.48 ইনটু কি হবে এটা তলত আছে এটা উপৰত যাব আৰু 2 ইনটু 22 44 হৈ যায় বা ডাইৰেক্ট আমি এইটো আৰু এইটো তলত লিখিব পাৰো 22 পূৰণ 2 টো তলত আহি যায় ঠিক আছে নেক্সট লাইন আমি দশমিকটো উঠাই দি কৰিব পাৰো যে 24948 আছে ইনটু 7 যেহেতু দুই ঘৰ পিছত দশমিক আছিল আমি তলত দুটা শূন্য আমি যদি বহাই দিও দশমিক আৰু লিখিব না লাগে আৰু 22 পূৰণ 2 কৰিলে 44 হৈ যায় ঠিক আছে বা ডাইৰেক্ট 22 পূৰণ 2 থাকক তেনেকে কটাকটি কৰাত সুবিধা হ'ব ঠিক আছে এতিয়া কটাকটি কৰো 2 এৰে কটাকটি কৰো 2 11 22 ইয়া কাটিলে 2 12 24 2 4 গুণ 8 2 7 গুণ 14 2 4 গুণ 8 12 47 4 পালো ঠিক আছে এতিয়া নেক্সট আৰু আমি 2 এৰে কাটিব পাৰি 2 1 গুণ 2 এটো 2 এৰে কাটিলে 2 6 গুণ 12 2 2 গুণ 4 2 3 গুণ 6 2 7 গুণ 14 62 37 পাই গলো পৰত পালো 6237 ইনটু 7 তলত 11 পূৰণ 100 পাই গলো ঠিক আছে এতিয়া তোমালোকে চাবা নেক্সট তো কি হ'ব নেক্সট 11 আছে সো গতিকে আমি যদি নেক্সট চাবলৈ যাও 11 দি এটু কটাকটি যায় নেকি তোমালোকে চোৱাচোন কাটিব ট্ৰাই কৰা 11 কে এটু কটা 11 গুণ 11 এটু কাটিলে 5 11 55 55 গলে 5 আৰু 2 7 থাকিলে গতি 37 হৈ যায় 73 হৈ যায় গতি 7 11 7 তো 6 বাৰ যাব 6 11 66 4 আৰু ইফালে 3 7 হৈ যায় 7 11 77 গতিকে 567 বাৰ যায় 11 দি কাটিলে এতিয়া ওপৰত থাকিলে কি 567 ইনটু 7 তলত থাকিলে 100 ঠিক আছে এতিয়া এইটো পূৰণ কৰিলে কিমান হ'ব 567 আৰু 7 টো পূৰণ কৰা কিমান পাবা 3969 পাবা বাই 100 যেহেতু এইফালে কি আছে এইফালে আছিলে r স্কয়াৰ এইফালে আমি r ৰ মান লাগে গতিকে r টো r অকল থলে এইফালে ৰুট ওভাৰ গুছি যাব সো এইটোক আমি 10 পূৰণ 10 লিখিব পাৰো এইটোক আমি 10 পূৰণ 10 লিখিলে আমি 10 এটা বাহিৰত লিখিব পাৰো নো প্ৰবলেম কিন্তু এইটোক আমি কি লিখো সো এইটোৰ কাৰণে আমি বৰ্গমূল ওলাই লওঁ গতিকে 3969 বৰ্গমূল লৈ লওঁ গতিকে কি হেৰে লম 6 6 গুণ 36 7 7 গুণ বেছি হৈ যায় গতিকে 6 6 গুণ 36 হৈ যায় গতিকে 3 আহিলে 6 টো যোগ কৰিম 12 এতিয়া কি পূৰণ কৰিলে
দুটাকে নমাই আনিম, গতিকে 3 থাকিলে 69 নমাই আনো, 369 আছে। ঠিক আছে, চ' আমি যদি 1 দিওঁ 121 2 কৰিলে 122 পূৰণ 2 কৰিব লাগিব, 4 4 144, গতিকে 3 বাদ দিওঁ, 3 বাদ দিলে ইয়াৰ ওচৰা পাচৰি যাব, গতিকে 3 বাদ দিওঁ, গতিকে 3 বাদ দিলে 3 3 গুণ 9, 3 2 গুণ 6 আৰু 3 1 গুণ 3, গতিকে সেম মিলিছে, তাৰমানে 63 বৰ্গমূল। ঠিক আছে, গতিকে আমি 63 ইনটু 63 লিখিলে এইটো পাই যাম। চ' ৰুটৰ ভিতৰত দুটা একেটা সংখ্যা থাকিলে আমি বাহিৰত এটা লিখিব পাৰোঁ, অৰ্থাৎ এইটো 63 লিখিলোঁ। গতিকে আৰৰ মান পালে কিমান, আমি 63/10। ঠিক আছে, এতিয়া আমি আয়তনটো ওলাব পাৰিম। চ' এতিয়া আমি আয়তন লিখিম, বহুত দীঘল দীঘল অংক, জাষ্ট কেলকুলেশ্যন কৰিব লাগে। চ' ডাইৰেক্ট লিখিব পৰা যে অতএব বায়ুৰ আয়তন কিমান সেইটো সুধিছে, বায়ুৰ আয়তন, গতিকে আয়তনৰ ফৰ্মুলা কি, অৰ্ধগোলক 2/3 পাই কি হ'ব r³। চ' মানকেইটা ইয়াতে বহাই দিওঁ, আমাৰ যিহেতু ঠাই কম আছে, মোৰ বহীটো শেষ হৈ গ'ল, তোমালোকে তলত কৰিব পাৰা, ন' প্ৰব্লেম, এনেকৈ কৰিলেও হ'ব। 2/3 পাইৰ মান হৈছে 22/7 আৰু r³ কিমান 63/10, গতিকে কিউব আছে, গতিকে 3 বাৰ লিখিব লাগিব, 63/10 কিউব। চ' নেক্সট লাইন কি হ'ব, নেক্সট লাইন এইটো হ'ব 2/3 ইনটু 7 ইনটু 22 আছে, ইনটু কি হ'ব 63/10, 3 বাৰ লিখিব লাগিব যিহেতু কিউব আছে। ঠিক আছে, এতিয়া কটাকটি কৰা, কি কটাকটি যায় সেইটো তোমালোকে চাবা। এইটো 3 3 1 গুণ 3 3 11 3 21 63 হৈ যায়। ঠিক আছে, এইখিনি পালোঁ আমি। তাৰপিছত আকৌ 7 1 গুণ 7 3 7 গুণ 21, আৰু এইফালে 10 10 10 আছে, এইবিলাক কাটিব নালাগে, দশমিক বহাত আমাৰ সুবিধা হ'ব। চ' নেক্সট লাইনটো মই বেলেগ এটা বহীত লিখি দিওঁ, নহ'লে ঠাই নহয়। নেক্সট লাইন কি হ'ব, নেক্সট লাইন হ'লে গতিকে 10 10 10, গতিকে 3টা শূন্য হ'ব, অৰ্থাৎ 1000 হ'ব, আৰু ওপৰত থাকিলে 2 পূৰণ 22 পূৰণ 3 পূৰণ 63 পূৰণ 63। এতিয়া নেক্সট লাইনটো এইখিনি তোমালোকে পূৰণ কৰি দিয়া, পূৰণ কৰিলে সময় নষ্ট হ'ব, গতিকে তোমালোকে পূৰণ কৰি ল'ব, সুবিধা, একেবাৰে সহজ পূৰণ। এইখিনি পূৰণ কৰিলে 523,908 পাম, আৰু তলত 1000। ঠিক আছে, চ' যিহেতু 3টা শূন্য আছে, 3 ঘৰৰ আগত আমি দশমিক বহাই দিম, হৈ যাব। গতিকে 523,908, 1 ঘৰ 2 ঘৰ 3 ঘৰ, ইয়াত হ'ব দশমিক। যিহেতু এইটো সকলো সংখ্যা মিটাৰত আছিলে, গতিকে মিটাৰ কিউব, গতিকে ইমান মিটাৰ কিউব হ'ব বায়ুৰ আয়তন। ঠিক আছে, বুজি পালোঁ। 3টা শূন্য থকাৰ কাৰণে 3 ঘৰৰ আগত দশমিক দিলোঁ, বাছ এইটোৱে আমাৰ সলিউশ্যন। বুজি পালা। এতিয়া 9 নম্বৰ প্ৰশ্নটো দিছে আমাক যে প্ৰতিটোৰে ব্যাসাৰ্ধ r আৰু পৃষ্ঠকালি s থকা 27টা গোটা লোৰ গজালক গলাই আন এটা গোলক পোৱা গ'ল, যাৰ পৃষ্ঠকালি s ডেছ। এতিয়া নিৰ্ণয় কৰা নতুন গোলকটোৰ ব্যাসাৰ্ধ r ডেছ আৰু s আৰু s ৰ অনুপাত। মানে কৈছে r ব্যাসাৰ্ধ আৰু s পৃষ্ঠকালিৰ গোলক আছিলে, 27টা গোলক গলাই এটা নতুন গোলক পাইছে, অৰ্থাৎ ডাঙৰ গোলক বনাইছে। এতিয়া নতুন গোলকটোৰ ব্যাসাৰ্ধ আৰু অনুপাতটো ওলাব গৈছে, নতুন আৰু পুৰাণটোৰ। ঠিক আছে, চ' যি কি নহওক আমি যিখিনি দিয়া আছে লিখি লওঁ যে r ব্যাসাৰ্ধ। ঠিক আছে, চ' গতিকে আমি লিখিম, গতিকে r ডেছ নতুন গোলকটোৰ ব্যাসাৰ্ধ কৈছে, গতিকে 1 নম্বৰ নতুন গোলক মানে r ডেছ, গতিকে r ডেছ ব্যাসাৰ্ধৰ গোলকৰ আয়তন হ'ব, গোলকৰ আয়তন যিগুলো কি কৈছে 27টা কৈছে, 27টা r ব্যাসাৰ্ধৰ গোলকটো গলাইহে নতুনটো পাইছে, গতিকে 27 পূৰণ r ব্যাসাৰ্ধৰ r ডেছ, আৰু এইটো হৈছে r ব্যাসাৰ্ধৰ গোলকৰ আয়তন, মানে সমান বুলি কৈছে, যেহেতু 27টা গলাই পেলাই এটা পাইছে, গতিকে এইটো সমান হ'ব গোলকৰ আয়তন। ঠিক আছে, এতিয়া আমি r ডেছ ব্যাসাৰ্ধ গোলকৰ আয়তনৰ ফৰ্মুলা কি, মানে গোলকৰ আয়তনৰ ফৰ্মুলা 4/3 পাই r³, গতিকে যেহেতু r ডেছ, গতিকে এইটো r ডেছ কিউব হ'ব, আৰু 27 পূৰণ গোলকৰ আয়তনৰ ফৰ্মুলা কি 4/3 পাই, এইটো r আছে, গতিকে r³ থাকক। এতিয়া চোৱা, ইয়াত 4/3 পাই, ইয়াতো 4/3 পাই, গতিকে এইফালে আমি কাটি দিব পাৰি। ঠিক আছে, চ' এইখিনি আৰু এইখিনি 4/3 পাই, এইখিনি কাটিব পাৰি, সমান সমান 2 চাইডত, এইফালে কি থাকিলে
r dash কিউব আৰু 27 স্মল r কিউব এতিয়া নেক্সট কি হ'ব কিউব কিউব ইয়াতো আছে গতিকে আমি এইটোক যদি কিউবত ল'ব পাৰোঁ গতিকে r dash কিউব ইজ ইকুৱেল টু সো ইয়াত 1 আছে সেইকাৰণে মই ব্ৰেকেট দি কিউব দি লৈছোঁ এতিয়া সুবিধা হ'ব 1 মানে ডেছ আছে নহ'লে 13 হৈ যাব 27ক আমি 3ৰ কিউব লিখিব পাৰোঁ 3টা 3 পূৰণ কৰিলে 27 হৈ যায় গতিকে এতিয়া ঠিক আছে r dash কিউব ইজ ইকুৱেল টু 3r কিউব কিউব আছে গতিকে 3r কিউব তাৰ মানে সো ইয়াতো কিউব কটাইব পাৰি গতিকে r dash ইজ ইকুৱেল টু কি পালোঁ আমি 3r অৰ্থাৎ যেটো আমাক নতুন গোলক কৈছে নতুন গোলকটো পুৰণা গোলকৰ 3 গুণ অৰ্থাৎ 3টা গোলক গলাই পেলাইহে ব্যাসাৰ্ধটো হৈছে 27 গুণ ঠিক আছে গতিকে লিখিম অতএব r dash টো নতুন গোলকৰ ব্যাসাৰ্ধ অতএব নতুন গোলকৰ ব্যাসাৰ্ধ কি হ'ব নতুন গোলকৰ ব্যাসাৰ্ধ ইজ ইকুৱেল টু 3r বাস এইটোৱে সলিউশন এতিয়া 2 নম্বৰটো কৰিম 2 নম্বৰ s আৰু s ডেছৰ অনুপাত ওলাব কৈছে s মানে সারফেস এরিয়া অর্থাৎ পৃষ্ঠকালীর অনুপাত কৈছে ঠিক আছে গতিকে লিখো ইয়াত যে সৰু গোলক ডাঙৰ গোলক যেহেতু সৰুবিলাক লগ লগাই ডাঙৰ কৰিছে গতিকে সৰু গোলকৰ পৃষ্ঠকালী সৰু গোলকৰ পৃষ্ঠকালী অনুপাত কৈছে গতিকে অনুপাতত লিখিম ডাঙৰ গোলকৰ পৃষ্ঠকালী কি হ'ব পৃষ্ঠকালীৰ সূত্ৰ 4/3 পাই যেহেতু সৰু গোলকৰ কাৰণে r কিউব 4/3 পাই ডাঙৰ গোলকৰ কাৰণে r ড্যাশ আছিল গতিকে r ড্যাশ কিউব 4/3 পাই 4/3 বাই তলে উপরে কটা গল অকল কি থাকিলে r কিউব বাই r ড্যাশ কিউব সো r ড্যাশৰ মান আমি পাইছো r ড্যাশৰ মান হৈছে 3r সো ইয়াত বহাই দিও গতিকে r কিউব বাই r ড্যাশৰ মান হৈছে 3r গতিকে সব কেটাতে কিউব হ'ব গতিকে r কিউব বাই 3 গুণ 3টা 3 পূৰণ কৰিলে কিমান হ'ব সরি কোন ভুল কৰিলে পৃষ্ঠকালী কিউব নহয় স্কয়াৰ হে হয় 4/3 নহয় 4 পাই r স্কয়াৰ মই ফলত আয়তন লিখি আছো সো পৃষ্ঠকালী ফৰ্মুলা হৈছে 4 পাই r স্কয়াৰ সো 4 পাই r স্কয়াৰ তলত হ'ব 4 পাই r ড্যাশ স্কয়াৰ সো 4 কটা যাব পাই কটা যাব অকল r স্কয়াৰ বাই r ড্যাশ স্কয়াৰ থাকিব r ড্যাশ স্কয়াৰ ঠিক আছে গতিকে r ড্যাশ স্কয়াৰ 3 দুবাৰ পূৰণ কৰিলে 9 হয় r স্কয়াৰ গতিকে এইটো r স্কয়াৰ হ'ব উপৰটো r স্কয়াৰ হ'ব কিউব দিছো বলতে তে r স্কয়াৰ কটা গ'ল অকল 9 থাকে ওপৰত থাকিলে 1 তলত থাকিলে 9 অনুপাতটো হ'ব 1:9 বাস অনুপাত কৈছে এইটোই আমাৰ आंसर বুজি পালা লাষ্টত এনেদৰে দিব পৰা অতএব s অনুপাত s dash is equal to 1:9 ঠিক আছে s dash দি কৈছে যে সেই কাৰণে এতিয়া 10 নম্বৰ প্ৰশ্ন 10ৰ সলিউশন আমাক কৈছে যে ঔষধৰ কেপসুল ঔষধ থোৱা আধাৰ গতি কেপসুল থাকে যেটো আমি ঔষধ খাও হেতু যে এটাৰ আকাৰ গোলকৰ দৰে বুলি কৈছে ইয়াৰ ব্যাস কৈছে 3.5 মিলিমিটাৰ এই কেপসুলটো থাবলৈ কিমান ঔষধ মিলিমিটাৰত লাগিব গতিকে কেপসুলৰ ভিতৰত কিমান ঔষধ ধৰিব হেতু সুধিছে যিখিনি দিয়া আছে কি লিখিলিম কেপসুলটো দিয়া আছে আমাৰ গোলকৰ দৰে ঠিক আছে গতিকে দিয়া আছে ব্যাস দিয়া আছে কেপসুলটোৰ গতিকে ডাইৰেক্ট ব্যাস ইজ ইকুৱেল টু 3.5 মিলিমিটাৰ ঠিক আছে গতিকে ইয়াৰ পৰা ব্যাসাৰ্ধ ওলাব পাৰিম অতএব ব্যাসাৰ্ধ r ইজ ইকুৱেল টু 3.5/2 গতিকে পয়েন্টটো তলত বহাই দিলে এক ঘৰ পিছুৱাই যাব গতিকে 10 আহিব পয়েন্টটো পিছুৱাই দিছে 10 আহিছে 10 2 গুণ 20/35 5 ৰে কাটিলে 5 7 35 5 4 গুণ 20 গতিকে 7/4 মিলিমিটাৰ পালো ইয়াৰ ব্যাসাৰ্ধ ঠিক আছে এটা আমি ঔষধ কিমান ধৰিব আমি লিখো অতএব ঔষধৰ পৰিমাণ বা ঔষধ ধৰিব ঠিক আছে মই কি কৈছো ঔষধ কিমান থবলৈ বা ঔষধৰ পৰিমাণ লিখিবা হৈ যাব ঔষধৰ পৰিমাণ ইকুৱেল কি হ'ব গোলকৰ আকাৰ গতিকে গোলকৰ আয়তন হ'ব গোলকৰ আয়তন যিমান ধৰিব আয়তনত পৰিব ঠিক আছে গোলকৰ আয়তনৰ ফৰ্মুলা কি 4/3 পাই r কিউব মান কেটা বহাই দিয়া 4/3 পাই এর মান হৈছে 22/7 এইটো প্ৰশ্ন এমসিকিউৰ কাৰণে আহে ঠিক আছে মই কবলৈ পাহৰি থাকিলো 10 নম্বৰ প্ৰশ্নটো ভেৰি ইম্পৰ্টেন্ট এমসিকিউৰ কাৰণে
এইটো MCQ বনাই দিয়ে হয়তো মান সলনি কৰি দিব পাৰে কিন্তু আমি সলিউশনখিনি একেটা নিয়মতে কৰিব লাগিব ঠিক আছে r কিউব r ৰ মান হৈছে 7/4 এইটো তিনিবাৰ লিখিম কিউব আছে 7/4 ইনটু 7/4 ইনটু 7/4 এই 7 7 কটা যায় 4 4 কটা যায় আকৌ কাটিব পাৰি 2 2 4 2 11 22 ঠিক আছে সো ইয়াত কি থাকিলে ওপৰত 11 পূৰণ 7 পূৰণ 7 11 পূৰণ 7 পূৰণ 7 49 আৰু 3 পূৰণ 2 থাকে এইফালে ঠিক আছে 3 পূৰণ 2 আৰু 4 আছে 3 4 3 2 6 4 6 24 থাকে তলত ঠিক আছে 11 পূৰণ 49 পূৰণ কৰিলে 539 পাই যাওঁ বাই 24 এতে ভাগ কৰি দিওঁ 24 এৰে ভাগ কৰিলে দুবাৰ কৰিলে আমাৰ 48 হৈ যায় 2 আৰু 3 5 9 গতিকে আকৌ দুবাৰ যাব 48 হৈ যায় 1 1 11 থাকিলে সো গতিকে দশমিক দিল 0.0 গতিকে 4 বাৰ দিলে ইয়াৰ ওচৰা পাছৰি যাব 4 বাৰ দিলে কিমান হ'ব 4 গুণ 16 6 হাত থাকে 1 4 2 গুণ 8 1 9 গতিকে 96 আৰু কিমান থাকিলে 14 বাকি থাকিলে ঠিক আছে গতিকে আকৌ এটা শূন্য দিব পাৰো 140 আছে গতিকে 5 বাৰ দিব পাৰো 5 বাৰ দিলে হ'ব 24 পূৰণ 24 পূৰণ 5 হৈ যায় 120 গতিকে 20 বাকি থাকিলে আকৌ এটা শূন্য দিব পাৰো 200 সো আমি 8 বাৰ দিব পাৰো 8 বাৰ দিলে 9 বাৰ দিলে বেছি হৈ যায় 200 কৈ গতিকে 8 বাৰ দিলে এটো দেখা যোৱা নাই কি ইমান দেৰি ক্যামেৰাত দেখা নাই এটো হৈছে ভাগটো 8 বাৰ কৰিলে হৈ যায় 196 হ'ব সো গতি আৰু কৰিব নালাগে আৰু বাস ইমান কৰিলো আৰু ইমান ভাগ কৰিব থাকা ইচ্ছা নাই কিন্তু উপায় নাই এটো এক্সাৰসাইজত বহুত ভাগ কৰিব লগা হয় গতিকে 22.458 এইটো পালো গতিকে কিহত আছিল মিলিমিটাৰ গতিকে মিলিমিটাৰত কৈছে মিলিমিটাৰত লিখিম 22.458 এইটো যেহেতু 5 কৈ ডাঙৰ গতিকে 6 লিখো ইমান মিলিমিটাৰ গতিকে এইটো কি আছিল এইটো আয়তন আছিল গতিকে কিউব হ'ব মিলিমিটাৰ কিউবত প্ৰকাশ আমি কৰিলো বাস এইটোৱে সলিউশন সাইডত প্ৰায় বুলি লিখি দিব পৰা যেহেতু আৰু ওলাই থাকিব ভাগটো আমি আৰু কৰা নাই নহয় ওলাই থাকে সেই কাৰণে ইমানখিনিয়ে কৰিবা হৈ যাব ঠিক আছে 22.46 এইটো প্ৰশ্ন MCQ কাৰণে আহে এনেকুৱা ধৰণৰ তোমালোকৰ ভগ্নাংশ থাকিব পৰা পৰীক্ষাত ঠিক আছে ভগ্নাংশৰ পৰা তোমালোকে অপচন টিক কৰিবা হৈ যাব ঠিক আছে সো এইটো অনুশীলনী শেষ পালে এতিয়া 13.9 দি আছে এইটো পৰীক্ষাৰ কাৰণে নহয় ইয়াত লিখা আছে চাবা যে এই অনুশীলনীবোৰ পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা নলবা এইবিলাক প্ৰশ্নৰ পৰা পৰীক্ষাত প্ৰশ্ন নাহে ঠিক আছে এবাৰ মেট্ৰিক পৰীক্ষাত ভুলতে আহিছিলে ক্লাস 10ত গৈও সিক অনুশীলনী পাবা অপশনাল তাৰ পৰা ভুলতে এটা প্ৰশ্ন দিছিলে কিন্তু পিছত হেতু নম্বৰ দিয়া হৈছিলে ঠিক আছে আৰু তাৰ পৰা কেতিয়াও আহা নাই সো সিঙ্গেললি কেতিয়াবা ভুল হৈ আহিছে তেনেকুৱা আৰু নেক্সট হোৱা নাই ঠিক আছে 2024 চনৰ SSLC হৈছিলে নেক্সট আৰু হোৱা নাই সো সেই কাৰণে ক্লাস 9 আৰু 10 ৰ কাৰণে এইটো অনুশীলনী নহয় তলত লিখাই আছে এইটো নহয় ঠিক আছে সো আমি নেক্সট ভিডিওত তোমালোকৰ পৰিসংখ্যা কৰিম চেপ্টাৰ 14.12 কৰিম ঠিক আছে ডেসক্ৰিপচনত পাই যাব নহলে স্ক্ৰিনত উঠিব নহলে প্লেলিস্ট কৈ চাব পাৰিবা সো এইটো পাঠৰ কাৰণে MCQ মই বহুত কৰাই দিছো আৰু এই 10 নম্বৰ প্ৰশ্নটো মান খলাই MCQ আহিব পাৰে ঠিক আছে মুঠতে এইটো পাঠৰ কাৰণে সূত্র কেইটা ইম্পৰ্টেন্ট সূত্র কেইটাৰ পৰা MCQ বনাই দিয়ে যি কি নহওক আজিলৈকে আহো দিয়ক বাবে টেক কেয়াৰ